বৰপেটা জিলাৰ বৰনগৰ ৰাজচক্ৰৰ অন্তৰ্গত সৰুসুৰিত আঞ্চলিক ছ'চিয়েল ৱেলফেয়াৰ এছ'চিয়েশ্যন এনজিঅ'ৰ উদ্যোগত সৰুসুৰিত জমিৰপুৰ বজাৰ খেলপথাৰ প্ৰাংগণত প্ৰথম বাৰ্ষিক প্ৰাইজ মানি ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। আজি এই খেলখনৰ শুভ উদ্বোধন কৰা হয়। এই প্ৰতিযোগিতাৰ উদ্বোধনী খেলত সৰুসুৰিত লোকেল দলক 7 অভাৰত অল উইকেট কৰি পৰাজয় কৰা হয়। খেলখনত সৰুসুৰিত লোকেল দলে পোনপ্ৰথমে বেট ধৰি 7 অভাৰত অল উইকেট হেৰুৱাই 53 ৰান সংগ্ৰহ কৰে। খৰিচালা SP কিং দলটোৱে 4 অভাৰত 4 উইকেটৰ বিনিময়ত 57 ৰান সংগ্ৰহ কৰি বিজয় লাভ কৰে। আজিৰ এই খেলখনত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী মুনিৰ উদ্দিনে। খেলপথাৰত গাঁৱৰ মুৰব্বীসকলৰ লগতে গাঁৱৰ যুৱক যুৱতী সকলোৱে অতি শৃংখলাবদ্ধভাৱে উদ্বোধনী পৰ্যায় আগুৱাই নিয়ে। খেলৰ পূৰ্বে বিশিষ্ট অতিথিসকলক একোখনকৈ সম্বৰ্ধনা জনোৱা হয়। খেল পৰিচালনা সমিতিয়ে প্ৰতিদিনাই উপস্থিত থাকি সহায় সহযোগ কৰিবলৈ অনুৰোধ জনায়। খেল পৰিচালনা সমিতিয়ে প্ৰতিযোগিতাত সকলোৰে উপস্থিতি আৰু সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে। খেলখনত কেইবাটাও ক্ৰিকেট দলে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। সৰুসুৰিত আঞ্চলিক ক্ৰীড়া সংঘ ছ'চিয়েল ৱেলফেয়াৰৰ সৌজন্যত এইবেলি টেনিছ ক্ৰিকেট বল প্ৰাইজ মানি প্ৰতিযোগিতা আজি তাৰ শুভ উদ্বোধন দিন। আজি গোটেই ভাৰতবৰ্ষৰ কাৰণেও এটা ভাল দিন। সেইকাৰণে আজি এই শুভ দিনত শুভ মুহূৰ্তত ল'ৰাবিলাকে খেলখন পাতিছে। এই খেলত খেল এখনে সদায় মানুহৰ একতা বঢ়ায়, শান্তি শৃংখলা বজাই ৰাখে, শাৰীৰিক ব্যায়াম হয়, কচৰত হয়, খেলৰ যোগেদি বিভিন্ন ধৰণৰ শাৰীৰিক উপকাৰ হয়। সেইকাৰণে এইখন খেলত উদ্যোক্তাসকলক মই অনুৰোধ জনাম আৰু খেলুৱৈসকলকো অনুৰোধ জনাম যে সকলোৱে সহায় সহযোগিতা আগবঢ়াই খেলখন যাতে সুচাৰুৰূপে আগুৱাই নিয়ে, তাৰ কাৰণে মই সদৌ খেলুৱৈসকলক আৰু কমিটিৰ বিষয়ববীয়াসকলক মোৰ তৰফৰ পৰা অনুৰোধ থাকিব। কিমান টিম ইতিমধ্যে 10খন টিম আহি পাইছে। ইয়াতে প্ৰথম পুৰস্কাৰ দিব 11,000 টকা, দ্বিতীয় পুৰস্কাৰ চাগে 6,000 টকা, মেন অফ দ্য মেচ দিব। প্ৰতিখন খেলত ভাল প্ৰদৰ্শন কৰিব পৰা খেলুৱৈক একোখন ট্ৰফি দিব উদ্যোক্তাসকলে কোৱা মতে। গতিকে এইটো বৰ ভাল পদক্ষেপ। পোনপ্ৰথমে মই উদ্যোক্তা কমিটিৰ তৰফৰ পৰা আপোনালোকৰ নিউজ চেনেললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোক দুই এষাৰ ক'ব দিয়াৰ সুযোগ দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ। ইতিমধ্যে আমাৰ সৰুসুৰিত আঞ্চলিক ছ'চিয়েল ৱেলফেয়াৰ এছ'চিয়েশ্যন NGOৰ তৰফৰ পৰা প্ৰাইজ মানি ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ কৰা হৈছে আৰু ইতিমধ্যে আমাৰ খেলৰ শুভ উদ্বোধনী হৈছেহি। আৰু এই খেলত বিশেষকৈ আমাৰ এই অঞ্চলৰ যুৱকসকলৰ শাৰীৰিক দিশৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ NGO তথা এই বৃহত্তৰ অঞ্চলৰ যুৱকসকলে এই সকলো সিদ্ধান্ত মৰ্মে আজিৰ এই খেলখন অনুষ্ঠিত কৰা হৈছে। আৰু আমি এই খেলত সমূহ খেলুৱৈক তথা ৰাইজক বিনম্ৰভাৱে আমি উদ্যোক্তা কমিটিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ যাতে আমাৰ এই খেলখনত তেখেতে অংশগ্ৰহণ কৰি তথা এই খেলখনক আমাৰ যাতে সুচাৰুৰূপে আমি পৰিচালনা কৰিব পাৰোঁ, তাৰ কাৰণে আমি সমূহ দৰ্শক তথা খেলুৱৈসকলক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ধন্যবাদ। কিমান দূৰৰ পৰা টিম মাতিছে, কিমান দূৰলৈকে আছে? ইতিমধ্যে টিম ক'বলৈ গ'লে আমাৰ ইয়াতে 10খনকৈ টিম জইন হৈছে আৰু আমি আশাবাদী মিনিমাম 20খনকৈ টিম জইন হ'ব বুলি আমি আশাবাদী। আৰু ইতিমধ্যে আমাৰ সৰবুগৰ টিম জইন হৈছে, বিজনীৰ পৰা টিম জইন হৈছে, ইফালে বৰপেটাৰ টিম এটা আছে আৰু বাকী জইন হৈ আছে। আমি আশাবাদী এই বৃহত্তৰ এৰিয়াৰ বৰপেটা বঙাইগাঁও আদি কৰি আমি আশাবাদী সকলো টিম আমাৰ এই টুৰ্ণামেণ্টত জইন কৰিব বুলি আমি আশাবাদী। ধন্যবাদ।